হাই গাইজ, আপোনালোকে সকলোৱে জানে যে আমাৰ অতি মৰমৰ ৰাতিপুৱাৰ পৰা ৰাতি নোহোৱালৈকে যাৰ গান আমাৰ শুনিবলৈ ভাল লাগে, অনবৰত দি থাকিলেও আমনি নালাগে, তেখেত আমাৰ পৰা বহু দূৰ আঁতৰি গুচি গ'ল। যোৱাকালি 19 ছেপ্টেম্বৰ শুকুৰবাৰে দুপৰীয়া এই খবৰটো আহিল যে তেখেত হস্পিটেলত আছে। এই খবৰটো যেন মিছা মিছা লাগে তেনেকুৱা এটা অনুভৱ হৈছিল, কিন্তু উপায়টো নাই। তাৰ পিছ মুহূৰ্ততে খবৰটো আহিল তেওঁ এই পৃথিৱীতেই নাই, গুচি গ'ল। অতি দুখৰ কথা, তাতকৈ আৰু ভাষা নাই বুজাবলৈ কোনো ধৰণৰ, নহয়নে বাৰু? আমি জুবিন প্ৰেমী যিহেতুকে আমাৰ কেনেকুৱা লাগিছে, আমাৰ অনুভৱখিনি প্ৰকাশ কৰিব নোৱাৰোঁ। অতি মৰ্মান্তিক ঘটনা এয়া, যিহেতুকে তেওঁৰ আৰু জীয়াই থকাৰ কাৰণে বয়স যথেষ্ট আছিলে। ইমান কম সময়ৰ ভিতৰতে তেখেতে যে গুচি যাব, এইটো আমাৰ মনত কেতিয়াও নাহে আৰু ভাবিব নোৱাৰোঁ। তেওঁৰ জন্মদিনত এনেকৈ কেক কাটিছিলে, এয়া চাওকচোন বাৰু কিমান আনন্দৰ কথা আছিলে। এইবাৰ আৰু 18 নৱেম্বৰত তেওঁৰ জন্মদিন আছিলে, গতিকে সেই দিনটোলৈকে তেওঁ নৰখিলে, আগতেই গুচি গ'ল। কি উপায় নাই আৰু। এনেকৈ তেওঁ ফাংচন কৰিছিলে, তাৰে কিছু অংশ ইয়াতে তুলি দিয়া হ'ল। তেখেতৰ যিখিনি প্ৰতিভা আছিলে সেইখিনি প্ৰকাশ কৰি থৈ গৈছে, সেইখিনি আমি পাইছোঁ, কিন্তু আৰু পাবলৈ বাকী থাকিল। আমি আৰু পাব ইচ্ছা কৰিছিলোঁ, কিন্তু পাবৰ কাৰণে আমাৰ সৌভাগ্য নিমিলিল। তেওঁ গুচি গ'ল, গতিকে উপায় নাই। তেওঁৰ কাৰণে আমি দুখ প্ৰকাশ কৰাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। তথাপিতো মনে এতিয়াও নেমানে, যিহেতুকে যোৱাকালি 19 ছেপ্টেম্বৰ শুকুৰবাৰে দুপৰীয়া খবৰটো অহাৰ লগে লগে এনেকুৱা ভাৱ হৈছিল যেন এই মিছা খবৰটো দিছে, হস্পিটেলত নিছে বুলি। এই নিয়া খবৰখিনি পায়ে কেনেকুৱা এটা বেয়া লাগিছিল। তাৰ পিছ মুহূৰ্ততে মৰিল বুলি শুনিলোঁ। ফাংচনত গান গাই থকা অৱস্থাত তেওঁক আকৌ খাতিৰ কৰা নাছিল। তেওঁ স্পষ্টবাদী আছিল আৰু যি মন যায় তাকে কৰিছিল। আৰু এয়া তেওঁৰ ফটোকে আগত ৰাখি পেলাই লতাশিল খেলপথাৰত ছাত্ৰ সন্থাই এনেদৰে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে। আৰু মানুহ আহিছে কিমান, দেখিছে নহয়, একদম গণিব নোৱাৰা, দেখি শেষ নোহোৱা ইমান মানুহ আহিছে। আৰু কি ক'ম, তেওঁৰ এয়া বাওঁফালে আছে হস্পিটেলখন, ছিংগাপুৰৰ দেই, এইখন হস্পিটেলতে তেওঁক লৈ গৈছে, ইয়াতে ICUত ৰাখিছে। আৰু তেনেকৈ অকণমান হস্পিটেলখনো দেখাই দিলোঁ। আৰু তেওঁৰ এয়া সৌ চাইডে আছে সৰুকালিৰ ডেকাকালিৰ ফটো, এয়া তেওঁৰে আগৰ ফটো দেই। বিহুত আমি তেওঁৰ কণ্ঠ নাপাম, নতুনকৈ যিবিলাক বিহু গালে হৈ অহা বছৰৰ কাৰণে সেইবিলাক গাব সময়ে নহ'ল তেওঁৰ, যিহেতুকে সেইবিলাক কাম আৰম্ভ হোৱাই নাছিলে। আৰু এই ধৰণে তেওঁ মৃত্যুক সাৱটি ল'ব লগা হ'ল সাগৰতে বুলি ক'ব পাৰি। তেওঁৰ এই নাৰ্ছিং হোমখনতে তেওঁৰ কি ক'ম আৰু, শেষ নিশ্বাস ত্যাগ কৰিলে। আমাৰ নিজা ঘৰ গুৱাহাটী আহি নাপালেই অতি দুখৰ কথা। তেওঁ বি বৰুৱা কলেজত পঢ়িছিলে, গতিকে বি বৰুৱা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি পাতিলে। বিভিন্ন ঠাইত সকলোৱে এনেধৰণে শ্ৰদ্ধাঞ্জলি দিলে, তেখেতৰ গানেৰে, তেখেতৰ সুৰেৰে এনেকৈ সকলোতে চাকি বন্তি জ্বলাই মুখৰিত কৰিলে। অতি দুখজনক কথা, সকলোৱে হুকহুকাই কান্দিলে। এয়া নগাঁৱত আৰু এয়া গৰিমা গাৰ্গ, সকলোকে চাইছে তেখেতে, তেখেতৰ ফালৰ পৰা সেৱা আগবঢ়াইছে। আৰু তেওঁৰ তলতে এনেধৰণে জুবিনৰ ফটো থৈ যিবিলাক আহিছে, তেওঁলোকৰ কেম্পাছত এনেধৰণে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে। এনেকুৱাকৈ
তেওঁৰ গানকে গাই পেলাই আৰু এয়া গৰিমা গাৰ্গ দেখিছে নহয়, তেওঁ হাতযোৰ কৰি পেলাই এয়া সম্বৰ্ধনা জনাইছে সকলোকে। এয়া জুবিন গাৰ্গৰ চিয়াৰখন, আৰু তেওঁ সাগৰ ভাল পায় যিহেতুকে সাগৰত গৈছিল আৰু এনেধৰণে তেওঁ সাঁতুৰিছিল, আৰু তেওঁৰ এই শেষ অৱস্থাটো এয়া।